উৰুকাৰ নিশা আপোনাৰ আমি জুইফাই আছিলোঁ। জুইফাই থাকোঁতে আপোনাৰ ক্ষুদাৰ ভেলাঘৰত মানে এজনে মাতি কিনি মাৰ ধৰ কৰিছে। তাৰপিছত আমি শুনিছোঁ, হুলস্থুল শুনি কিনি আমি দৌৰি গৈছোঁ। তাৰপিছত দৌৰি যোৱা দেখিছোঁ যে তিনিজনে মিলি কিনি ক্ষুদাক মানে মাৰি আছে। তো এজনে মানে পিছফালৰ পৰা ঘুচিয়াই আছে আপোনাৰ ৰেকিব আহমেদে। তাৰপিছত সাজিদ আহমেদে আপোনাৰ হাতত এখন তৰোৱাল লৈছে। তৰোৱাল মুঠি আপোনাৰ হাতত মানে নাকত এটেক কৰিছে। তাৰপিছতে তেখেতে চকুত আৰু নাকত মানে আঘাত পাইছে। তাৰপাছতে কাদিৰ আহমেদে আপোনাৰ ডিঙিত ধৰি গাপত মাৰি পিছফালৰ পৰা ধৰি আছিলে। তাৰপিছতে তেখেতে নাকৰ পৰা তেজ ওলাই কিনি তেওঁ ঢলি পৰি গ'ল। তেখেতৰ পত্নী ৰুমা চাংমাই তেওঁক বচাবলৈ অহাত কাদিৰ আহমেদে বুকুত ধৰি টনা আজোৰা কৰে। তাৰপিছত তেওঁ ব্লাউজ চাউজ ফালি যায়। তেওঁ গুৰ মাৰি থিয় গুৰ এটা মাৰি কিনি মাটিত পেলাই দিয়ে। কি কাৰণে ঘটনাটো আৰম্ভ হৈছিল? ঘটনাটো আপোনাৰ গাহৰি কটা লৈ কিনি হৈছিলে। উৰুকাৰ ভোজৰ দিনা আমাৰ মিলিজুলি কিনে গাহৰি অনা হৈছিলে। দাদা দুজনে মিলি কিনি কাটিছিলে। তাকে লৈ ইহঁতে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় কাটিছ, কিহৰ অধিকাৰত কাটিছ, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। মানে আজি 25 দিনৰ পিছত এজনক গ্ৰেপ্তাৰ কৰিছে, কি ক'ব? আমি ভাল পাইছোঁ, খবৰটো শুনি কিনি খুবেই ভাল পাইছোঁ। দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, মৰাণহাট আৰক্ষীয়ে। তাৰপিছতে আৰু এজন ধৰিবলৈ বাকী আছে। অতি সোনকালে যেন তেখেতকো ধৰক আমাৰ আৰক্ষী মানে মৰাণহাটৰ আৰক্ষী, তাকে আমি আহ্বান কৰিছোঁ। মানে মাঘৰ বিহু উৰুকাৰ দিনাখন যি আমাৰ গাহৰি কটাক লৈ এটা বাধা বিঘিনি বা সাংঘাতিক আমাৰ লগত যি মাৰধৰ কৰিছিলে পৰিয়ালৰ লগত, তাৰে 3জনৰ ভিতৰত 2জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিলে। তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিলে। বৰ্তমান যিজন এতিয়া পলাতক হৈ আছে, তেওঁকো যে অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি মৰাণহাট আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। নিশা কাক ধৰিলে আৰক্ষীয়ে? আজি যোৱা নিশা শ্বাহিদ আহমেদ ওৰফে চাহিল, তেওঁক ধৰিলে বুলি আমি এতিয়ালৈকে শুনা পাইছোঁ। কিন্তু অশেষ ধন্যবাদ মৰাণ আৰক্ষী থানা। আৰু পলাতক কোন হৈ আছে? পলাতক বৰ্তমান আপোনাৰ এই কাদিৰ আহমেদ ওৰফে বুটু, তেওঁক যেন অতি সোনকালে মৰাণ আৰক্ষী থানাই তেওঁক বিচাৰি উলিয়াব পাৰে, তাৰে অনুৰোধ জনাইছোঁ। উৰুকাৰ নিশা আপোনাৰ আমি জুইফাই আছিলোঁ। জুইফাই থাকোঁতে আপোনাৰ ক্ষুদাৰ ভেলাঘৰত মানে এজনে মাতি কিনি মাৰ ধৰ কৰিছে। তাৰপিছত আমি শুনিছোঁ, হুলস্থুল শুনি কিনি আমি দৌৰি গৈছোঁ। তাৰপিছত দৌৰি যোৱা দেখিছোঁ যে তিনিজনে মিলি কিনি ক্ষুদাক মানে মাৰি আছে। তো এজনে মানে পিছফালৰ পৰা ঘুচিয়াই আছে আপোনাৰ ৰেকিব আহমেদে। তাৰপিছত সাজিদ আহমেদে আপোনাৰ হাতত এখন তৰোৱাল লৈছে। তৰোৱাল মুঠি আপোনাৰ হাতত মানে নাকত এটেক কৰিছে। তাৰপিছতে তেখেতে চকুত আৰু নাকত মানে আঘাত পাইছে। তাৰপাছতে কাদিৰ আহমেদে আপোনাৰ ডিঙিত ধৰি গাপত মাৰি পিছফালৰ পৰা ধৰি আছিলে। তাৰপিছতে তেখেতে নাকৰ পৰা তেজ ওলাই কিনি তেওঁ ঢলি পৰি গ'ল। তেখেতৰ পত্নী ৰুমা চাংমাই তেওঁক বচাবলৈ অহাত কাদিৰ আহমেদে বুকুত ধৰি টনা আজোৰা কৰে। তাৰপিছত তেওঁ ব্লাউজ চাউজ ফালি যায়। তেওঁ গুৰ মাৰি থিয় গুৰ এটা মাৰি কিনি মাটিত পেলাই দিয়ে। কি কাৰণে ঘটনাটো আৰম্ভ হৈছিল? ঘটনাটো আপোনাৰ গাহৰি কটা লৈ কিনি হৈছিলে। উৰুকাৰ ভোজৰ দিনা আমাৰ মিলিজুলি কিনে গাহৰি অনা হৈছিলে। দাদা দুজনে মিলি কিনি কাটিছিলে। তাকে লৈ ইহঁতে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় কাটিছ, কিহৰ অধিকাৰত কাটিছ, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। মানে আজি 25 দিনৰ পিছত এজনক গ্ৰেপ্তাৰ কৰিছে, কি ক'ব? আমি ভাল পাইছোঁ, খবৰটো শুনি কিনি খুবেই ভাল পাইছোঁ। দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, মৰাণহাট আৰক্ষীয়ে। তাৰপিছতে আৰু এজন ধৰিবলৈ বাকী আছে। অতি সোনকালে যেন তেখেতকো ধৰক আমাৰ আৰক্ষী মানে মৰাণহাটৰ আৰক্ষী, তাকে আমি আহ্বান কৰিছোঁ। মানে মাঘৰ বিহু উৰুকাৰ দিনাখন যি আমাৰ গাহৰি কটাক লৈ এটা বাধা বিঘিনি বা সাংঘাতিক আমাৰ লগত যি মাৰধৰ কৰিছিলে পৰিয়ালৰ লগত, তাৰে 3জনৰ ভিতৰত 2জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিলে। তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিলে। বৰ্তমান যিজন এতিয়া পলাতক হৈ আছে, তেওঁকো যে অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি মৰাণহাট আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। নিশা কাক ধৰিলে আৰক্ষীয়ে? আজি যোৱা নিশা শ্বাহিদ আহমেদ ওৰফে চাহিল, তেওঁক ধৰিলে বুলি আমি এতিয়ালৈকে শুনা পাইছোঁ। কিন্তু অশেষ ধন্যবাদ মৰাণ আৰক্ষী থানা। আৰু পলাতক কোন হৈ আছে? পলাতক বৰ্তমান আপোনাৰ এই কাদিৰ আহমেদ ওৰফে বুটু, তেওঁক যেন অতি সোনকালে মৰাণ আৰক্ষী থানাই তেওঁক বিচাৰি উলিয়াব পাৰে, তাৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।